হাতখৰি সামাজিক সাংস্কৃতিক উন্নয়নৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আৰোগ্য মেলা 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব এই আৰোগ্য মেলাৰ প্ৰাক্ষণত লতাশিল খেলপথাৰৰ পৰা দীঘলী পুখুৰী হৈ উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই শোভাযাত্ৰাত অংশ লয় 5 শতাধিক লোকে আৰু শোভাযাত্ৰাৰ এই অনুষ্ঠানৰ পৰা আমাক সবিশেষ দেখুৱাব সচিন শ্যামন্তপৰাই গুৱাহাটীত পোনপ্ৰথমভাৱে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক আৰোগ্য মেলা আৰু যাৰ কাৰণে বৰ্তমান সময়ত এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম 5ৰ পৰা 8 তাৰিখলৈ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত এই ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক আৰোগ্য মেলা অনুষ্ঠিত হ'ব আৰু যাৰ কাৰণে এই যেটো সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা বহু শতাধিক লোকে আহি অংশগ্ৰহণ কৰিছে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক আমাৰ মাজত আছে অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় এটা আৰোগ্য মেলা আয়োজন কৰা হৈছে আৰু তাৰ প্ৰাকমুহূৰ্তত এক খুব সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন মই ভাবোঁ যে গুৱাহাটীত এনে ধৰণৰ চাগে আৰোগ্য মেলা আগতে অনুষ্ঠিত হোৱা নাই মই নাই যোৱা 20 বছৰতো মই দেখা নাই আৰু এইটো খুব ভাল পদক্ষেপ এটা লৈছে তেওঁলোকে 4 দিনীয়া কাৰ্যসূচীৰে কাইলৈৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই আৰোগ্য মেলাখন অনুষ্ঠিত হ'ব ইয়াত যেটো আমাৰ ভাৰতীয় যেটো পৰম্পৰাগত আয়ুৰ্বিদ্যা আছিল আয়ুৰ্বেদ চিকিৎসা আছিল সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আসলতে তেওঁলোকে এই পদক্ষেপটো লৈছে আৰু এলোপেথিক চিকিৎসাৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ যেটো গুৰুত্ব সেইটো আমাৰ ভাৰতীয় মানুহে জানে যেহেতু আয়ুৰ্বিদ্যাটো আমাৰ ভাৰতীয় মোটামুটি গতিকে ইয়াৰ নতুন প্ৰজন্মটোক আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ মাজতো এই যেটো আমাৰ বনৌষধিৰ গুৰুত্ব বা আয়ুৰ্বেদিক চিকিৎসাৰ যেটো গুৰুত্ব আৰু অধিক বেছি প্ৰচাৰ প্ৰসাৰ হওক তেনেকুৱা এক উদ্দেশ্য লৈ এই কামখিনি আসলতে কৰিছে হাতখৰি এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে এই উদ্যোগটো লৈছে ইয়াত ৰাজ্যপালে উদ্বোধন কৰিব আয়ুৰ্বিদ্যা বিভাগৰ যেটা আয়ুষ মন্ত্ৰী আছে কেন্দ্ৰীয় চৰকাৰ তেওঁ অংশগ্ৰহণ কৰিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহি অংশগ্ৰহণ কৰিব গতিকে আজি তাৰ পাকখনত গুৱাহাটীৰ এই জনসাধাৰণৰ মাজত এটা সজাগতা আনিবৰ কাৰণে এই শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু আনুষ্ঠানিকভাৱে মই উদ্বোধন কৰিলোঁ ভালেই লাগিল আমি পৰিৱেশটো দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে হাতত যিখন বনৌষধি আছে সেই বনৌষধি এনেকৈ পোষ্টাৰ উলিয়াই পেলাই তেখেতসকলে হাতত শোভাযাত্ৰা ওলাইছে একে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই যিটো শোভাযাত্ৰা লতাশিল খেলপথাৰৰ পৰা দীঘলী পুখুৰী হৈ এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে মই ইতিমধ্যে দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি অংশগ্ৰহণ কৰিছে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে তাৰ সমান্তৰালকৈ বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ হাতত লোৱা পৰিলক্ষিত হৈছে আমি দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে চাহ গছৰ পুলি এনেকৈ ফটো তেওঁলোকে হাতত লৈছে তাৰ সমান্তৰালকৈ এয়া বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য তাৰ সমান্তৰালকৈ দিহানাম উলিওৱা হৈছে আৰু এনেদৰে বিভিন্ন সাংস্কৃতিক যিটো শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে হাতত খালৈ জাকৈ লৈ পেলাই এনেকৈ উলিওৱা হৈছে দবা শংখ বজাই যিটো সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা হৈছে একতাত ক'বলৈ গ'লে অসমত পোনপ্ৰথমবাৰৰ কাৰণে এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান সময়ত দ্ৰৌপদীৰ বস্ত্ৰহৰণ এই ধুলীয়াটো চুবুৰীৰ যে লোকসকলে এনেদৰে বৰ্তমান সময়ত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰিছে আৰু দেখুৱাইছোঁ এয়া এখন গাড়ীত এনেদৰে বৰ্তমান সময়ত পিচি আছে অৰ্থাৎ পুৰণিকলীয়া আমাৰ যিটো বনৌষধি সেই বনৌষধিসমূহ এনেদৰে বৰ্তমান সময়ত পুনৰুদ্ধাৰ কৰাৰ কাৰণে উলিওৱা হৈছে এজন লোকে বৰ্তমান সময়ত এয়া দেখিবলৈ পোৱা গৈছে পুৰণি যি বনৌষধিসমূহ এনেদৰে তেখেতসকলে উলিওৱা হৈছে একথাত ক'বলৈ গ'লে আমাৰ মাজৰ পৰা হেৰাই যোৱা যিসমূহ বনৌষধি হওক বা চিকিৎসা সেই চিকিৎসা পুনৰুদ্ধাৰৰ কাৰণে এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত আমি দেখুৱাইছোঁ গ্ৰাম্যাঞ্চলৰ সকলোবোৰ পৰিৱেশ খুব সুন্দৰকৈ ফুটাই তোলা হৈছে ইয়াত তুলসীৰ গুৰুত্ব যিহেতুকে আছে তুলসী উলিওৱা হৈছে এয়া বৰ্তমান সময়ত এনেদৰে বৰ্তমান ধান অনা হৈছে সেই ধান অনা সেই দৃশ্যাংশ দেখুওৱা হৈছে ডাঙৰি অনাৰ দৃশ্যাংশ দেখুওৱা হৈছে খুব সুন্দৰ দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিছোঁ
পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে লগতে বনৌষধৰ যি গুৰুত্ব সেয়াও ৰাইজৰ মাজত তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰিছে